নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ এছচিটি ডিএলএডৰ যোৱা বছৰ কিছুমান তথ্য লগতে এই বছৰ তথ্য কিমান জনাব বিচাৰিছোঁ যেনে ধৰক মুঠ গভ কলেজ বা প্ৰাইভেট কলেজ কিমান আছে সিট কেপাচিটি কিমান যোৱাবাৰ কাট অফ কিমান গৈছিল ডকুমেণ্ট কি কি লাগিব সেইখিনি কথা মই আপোনালোকক জনাব বিচাৰিছোঁ এইবুলি যি আপোনালোকৰ ইনফৰমেশ্যন বৰ্ষা এখন দিছে অৰ্থাৎ যিখন আপোনালোকৰ বুকলেটখন দিছে তাত আপোনালোকৰ সিটৰ কেপাচিটিৰ কথা উল্লেখ কৰা নাই অকল কলেজবিলাকৰ নামহে উল্লেখ কৰি দিছে অৰ্থাৎ কি কি কলেজ আছে সেইবোৰ উল্লেখ কৰি দিছে বৰপেটা ডিষ্ট্ৰিক্টত কেইখন কলেজ আছে প্ৰাইভেট কেইখন আপোনালোকৰ গভ কেইখন সেই তেনেকৈ উল্লেখ কৰি দিছে তাত আপোনালোকৰ সিট কেপাচিটিৰ কথা উল্লেখ কৰি দিয়ে নাই কিন্তু মই যোৱা বছৰ যিখন ইনফৰমেশ্যন বৰ্ষা আছে তাৰ ওপৰত ভিত্তি কৰি মই জনাই দিম কিমান সিট আছে এইবুলি আপোনালোকৰ 4150টা সিট আছে 4150টা সিটৰ কাৰণে আপোনালোকৰ এক্সামটো হ'ব তাৰপিছত ইয়াত আপোনালোকৰ ডকুমেণ্টৰ ক্ষেত্ৰত যদি কওঁ আপোনালোকৰ চাৰ্টিফিকেট ফৰ এছ4 অৰ্থাৎ এডমিট কাৰ্ডখন দৰকাৰ হ'ব ক্লাছ 10ৰ পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব মাৰ্কশ্বিটটো লাগিব পাছ চাৰ্টিফিকেটো লাগিব হায়াৰ ছেকেণ্ডেৰী তাৰপৰা চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট লাগিব OBC SC ST হ'লে তাৰপৰা EWS হ'লে EWS চাৰ্টিফিকেট লাগিব তাৰপৰা আহিব পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম তাৰ কাৰণে আপোনালোকে PRC-খন এপ্লাই কৰি থওক কিন্তু PRC-খন নোখোজে আপোনালোকৰ এডমিশ্যনৰ সময় তথাপিও আপোনালোকে PRC-খন এপ্লাই কৰি থওক তথাপিও নোখোজে যদিও আপোনালোকে এপ্লাই কৰি থওক কাৰণ প্ৰয়োজন হ'ব পাৰে কাৰণ কোনটো বছৰ কি খোজে আপোনালোকৰ কোনো সিদ্ধান্ত নাই সেইকাৰণে আপোনালোকে উলিয়াই থওক যিটো সময় আছে এতিয়াই PRC-খন উলিয়াই থওক এইকেইটা ডকুমেণ্ট আপোনালোকে যেতিয়া এডমিশ্যন পাব তেতিয়া আপোনালোকৰ এই ডকুমেণ্টকেইটা লগত লৈ যাব লাগিব লগতে আণ্ডাৰটেকিং লৈ যাব লাগিব যিসকল ছাত্ৰ ছাত্ৰীয়ে বেলেগ কোৰ্চ কৰি আছে তেওঁলোকে ডিলেট কৰিব নোৱাৰিব কাৰণ যেহেতু ডিলেটটো ৰেগুলাৰ কোৰ্চ হয় আপোনালোকে তাত কলেজত যাব লাগিব কলেজত গৈ পঢ়িব লাগিব সেইকাৰণে আপোনালোকে বেলেগ ডিষ্টেঞ্চ কোৰ্চ কৰি থাকিব পাৰিব কিন্তু আপোনালোকে ৰেগুলাৰ কোৰ্চ কৰিব নোৱাৰে সেইকাৰণে আণ্ডাৰটেকিং দিব লাগিব আপোনালোকে এই আণ্ডাৰটেকিংখিনি আগতে আপোনাক কোৰ্ট ফিজ আছিলে কোৰ্ট ফিজত লিখি পেলাই ছাবমিট কৰিবলগীয়া হৈছিলে কিন্তু এইবুলি কোৰ্ট ফিজটো উঠুৱাই দিছে হয়তো আপোনালোকে খালী কাগজত লিখি দিলেও হ'ব চাগে সেইটো আমি পিছতে গম পাম কিন্তু আপোনালোকৰ আণ্ডাৰটেকিং দিব লাগিব আপোনালোকে যদি সিটৰ সংখ্যাবোৰ চাই বৰপেটা ডিষ্ট্ৰিক্টত ডায়েট নৰ্মেল BTC আৰু ডায়েট উল্লেখ কৰাবিলাক নৰ্মেল বুলি উল্লেখ কৰাবিলাক গভ হয় বাকীবিলাক প্ৰাইভেট হয় ইয়াত টোটেল 400 সিট আছে 400 সিট আপোনালোকে ভাগ কৰিব লাগিব বৰপেটা ডিষ্ট্ৰিক্টত একদম ল' কাট অফ যায় কাৰণ যিহেতু ইয়াত কলেজ বহুত বেছি আছে সেইকাৰণে আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টত ল' কাট অফ যায় মই কাট অফ লিষ্টখনো আপোনালোকক দেখুৱাই দিম বঙাইগাঁৱত দুইখনেই গভ হয় 100 সিট আছে 50টাকৈ কাছাৰ ডিষ্ট্ৰিক্টত 150টা সিট আছে দৰঙতো গভতে হয় দুইখন 150টা ধেমাজিটো গভ ধুবুৰীটো গভ দুইখনে 150টা সিট ডিব্ৰুগড়টো গভ হয় দুইখন 150টা সিট আছে ডায়েটখনত 100টা BTC-খনত 50টা ডিমাচাউত আপোনালোকৰ 100টা সিট আছে গোৱালপাৰাটো তেনেকৈ ডায়েটখনত 100টা BTC-খনত 100টা 200 সিট আছে গোলাঘাটত ডায়েটখনত 100 সিট BTC-ত 50টা সিট টোটেল 150টা সিট আছে গভ হয় দুইখনে হাইলাকান্দিত 150টা সিট আছে তিনিচুকীয়াত 50টা সিট আছে যোৰহাটত 100 সিট আছে 50-50কৈ মাজুলীত 50টা সিট কামৰূপত আপোনালোকৰ সিট আছে মই আগতে উল্লেখ কৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব বিচাৰে তেওঁলোকে যিবিলাক বেছি কলেজ আছে তাত এপ্লাই কৰিব আপুনি ধৰি লওক মৰিগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্ট তথাপি আপুনি লখিমপুৰ ডিষ্ট্ৰিক্টত আপুনি এপ্লাই কৰিব পাৰিব কাৰণ তাত আপুনি কিন্তু এক্সামটো দিব লাগিব লখিমপুৰ ডিষ্ট্ৰিক্ট চুজ কৰিলে আপুনি এক্সামটো দিব লাগিব তাত তেতিয়া আপুনি তাত এডমিশ্যন ল'ব পাৰিব যদি আপুনি নগাঁও ষ্টুডেণ্ট হয় আপুনি মৰিগাঁও ল'ব বিচাৰিছে কিন্তু তেতিয়া আপুনি এক্সামটো মৰিগাঁৱত দিব লাগিব নগাঁৱত দিলে নহ'ব নগাঁৱত দিলে আমি নগাঁৱতে এডমিশ্যন ল'ব লাগিব নগাঁৱতো বহুত চিট আছে নগাঁৱতো ল' কাট অফ যায় গতিকে আপোনালোকে কাট অফ লিষ্টখন দেখিলে গম পাব তিনিবাৰ কাট অফ লিষ্ট পাব্লিছ হৈছিল যোৱাবাৰ তাৰ আগবছৰত ৰাউণ্ড তিনিটা ৰাউণ্ডৰ এডমিশ্যন হয় তিনিটা ৰাউণ্ডৰ পিছত তিনিখন কাট অফ লিষ্ট প্ৰকাশ পায় মই তিনিখন কাট অফ লিষ্টে পিছত দেখুৱাই দিম প্ৰথম যিখন কাট অফ লিষ্ট আছিল সেইখন অলপ মই দেখুৱাই দিম এটা আপোনাৰ শিৱসাগৰত 150টা শোণিতপুৰ 250টা সিট আছে আৰু নলবাৰী 200টা সিট আছে এইখন আপোনাৰ গভ হয় যিবোৰ প্ৰাইভেট লিখা আছে সেইবোৰ প্ৰাইভেট বাকীবিলাক আপোনালোকৰ গভ হয় গতিকে আপোনালোক কাট অফ লিষ্টখন যদি চাই এটা অভাৰভিউ মই আপোনালোকক দেখুৱাই দিছোঁ পিছৰ ভিডিঅ'ত মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম কাট অফখন ইয়াত আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্ট কাট অফ চাওক আনৰিজাৰ্ভৰ যি কাট অফ যে এইটো 57লৈকে গৈছিলে অৰ্থাৎ আপুনি যদি এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰিব বিচাৰে তো এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপুনি 100ৰ ভিতৰত 50 পাবই লাগিব যদি আনৰিজাৰ্ভ হয় আপুনি জেনেৰেল কেটেগৰী ষ্টুডেণ্ট হয় তেতিয়া আপুনি 100ৰ ভিতৰত 50 নম্বৰ পাবই লাগিব সেইটো খাটাং কাৰণ 50তকৈ তলত আহিলেও অলপ হেপি হ'ব পাৰে কিন্তু আপুনি মিনিমাম 50 আপুনি পাব লাগিব কিন্তু SC STৰ কাৰণে আপোনালোকৰ ল' কাট অফহে যায় আপোনালোকৰ ST হিলছৰ কাৰণেতো একেবাৰে ল' একদম বহুত 12 নম্বৰটো পায় কোনোবাটো 5 নম্বৰটো ছিট পাই যায় বাকীবিলাকৰ কিন্তু আপোনালোকৰ 40 আপোনাৰ 50 45 এনেকুৱা নম্বৰ পাব লাগিব OBC হওক বা আনৰিজাৰ্ভে হওক বা জেনেৰেলৰ হওক কথা কৈছোঁ কিন্তু ST প্লেনৰ কাৰণে ST হিলছৰ কাৰণে আপোনালোকৰ নম্বৰ ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ বেলেগ হয় য'ত আপোনালোকৰ সিটৰ তথা আপোনালোকৰ ইনষ্টিটিউশ্যন বেছি আছে অথবা কলেজ বেছি আছে তাত ল' কাট অফ যায় য'ত আপোনালোকৰ ইনষ্টিটিউশ্যন কম আছে তাত হাই কাট অফ যায় তিনিচুকীয়াত হাই কাট অফ যায় কাৰণ আপোনালোকৰ তিনিচুকীয়াত এখন কলেজেই আছে যোৰহাটতো হাই কাট অফ যায় কাৰণ তাত দুখন কলেজ আছে গভটি হয় দুখন এতিয়া আপোনাৰ আনৰিজাৰ্ভ বছৰ 60-50 ভাবলৈকে আপোনালোকৰ কাট অফ গৈছে গতিকে আপোনালোকে চালে এইবোৰ গম পাব কামৰূপতো তেনেকৈ ল' কাট অফ যায় কিছুমানত আপোনালোকে চাব পাৰি ইয়াত
একেবাৰে ৰাউণ্ড 1ৰ কাট অফ লিষ্ট, গতিকে আপোনালোকে প্ৰথম অলপ হাই দেখিবই, কিন্তু ৰাউণ্ড 3খনত আপোনালোকে ল' কাট অফ গৈছে, বহুত ল' হৈ গৈছে, মানে বহুতে এডমিশ্যন নলয় কাৰণে 3টা ৰাউণ্ড চলি যায়। 3টা ৰাউণ্ডৰ পিছত যদি চিট থাকি যায় তেতিয়া আপোনালোকে স্পৰ্ট এডমিশ্যন ল'ব পাৰে। এটা আপোনালোকক মই এনেই জাষ্ট চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰিবৰ কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ। পিছৰ ভিডিঅ'ত মই আপোনালোকৰ কাট অফ লিষ্টখনৰ বিষয়ে জনাম আৰু সবিশেষ কিছুমান তথ্য আছে সেইখিনি কথা মই জনাই দিম। কাউন্সেলিঙৰ বিষয়ে জনাম, কাউন্সেলিং কেনেকৈ কৰিব সেইবোৰ তথ্য মই আপোনালোকক পিছত জনাম। গতিকে আপোনালোকে মই ভাবোঁ মোৰ চেনেলৰ পৰা আপোনালোক উপকৃত হ'ব DLEDৰ ক্ষেত্ৰত, কাৰণ মই DLED কোৱালিফাই কৰি থৈছিলোঁ আপোনালোক 2022 চনত। DLED কোৱালিফাই কিন্তু মই পঢ়া নাছিলোঁ, DLED কোৱালিফাই কৰিছিলোঁ 2022 চনত।